তো গাইছ আজি আপোনালোক আমাৰ এটা স্পীকাৰ হ'বলৈ হ'লে কি বস্তু লাগিব তো আৰু স্পীকাৰত বস্তু কি থাকে এইবোৰ দেখাম। তো প্ৰথম আমি আৰম্ভ কৰোঁ ডাষ্ট কেপৰ পৰা। ডাষ্ট কেপটো হ'ল মানে ইয়াৰ ভিতৰত যোনটো কইল থাকে এইটো ধূলি বা বেলেগ কিবা বস্তুৰ পৰা বচোৱা, যাতে ইয়াত নইজ হৈ পেলাই স্পীকাৰৰ মাতটো বেয়া নহ'বলৈ এইটো দিয়া থাকে ডাষ্ট কেপ। এই থাকিবই লাগিব নহ'লে বেয়া। তাৰপিছত থাকে এইখন কোন বুলি যে কয়, এইখন পৰ্দা অসমীয়াত। এইখন থাকিলে চাউণ্ডটো বাঢ়ে আৰু চাউণ্ডটো বেছ চেছবোৰ চব বাঢ়ে। এইখন থাকিলে আপোনাৰ স্পীকাৰটো হৈ পেলাই লাভ নাই, চাউণ্ড নোলাব, বেছ চেছ একো নোলাব। তাৰপিছত তাত একদম মেইন বস্তুটো হ'ল এইটো দেখাই দিছোঁ মই, এইটো চাব পাৰে। এই কইলটো ইয়াত নাই, খালি যোনটো ভিতৰৰ বস্তুটো থাকে কেনেকুৱা থাকে দেখাই দিছোঁ। এইটো চাব পাৰে এনেকুৱা। কইলটো মই দেখাই দিছোঁ, কইলটো এইটো চাব পাৰে। এইটো কইলটো জ্বলি গ'ল মানে এনেকুৱা থাকে কইলটো। যিমান ডাঙৰ স্পীকাৰ হ'ব তাৰ কইলটো সিমানে ডাঙৰ হ'ব। আৰু লগতে তাৰ তলত থাকে সেইখন মই দেখাই দিছোঁ ফ্লেছটো জ্বলাই পেলাই। এইখন চাব পাৰে স্পাইডাৰ বুলি কয়। স্পাইডাৰে আপোনাৰ কইলটো বাহিৰলৈ গুচি যাব নিদিয়ে, ধৰি থাকে। আৰু এইবোৰ স্পীকাৰ টাৰ্মিনেল চাব পাৰে। আকৌ একেবাৰে মেইন বস্তুটো হ'ল চুম্বকটো নাথাকিলে আপোনাৰ কইলটো চাউণ্ডে নোলাব, আপ ডাউন নহ'ব। এইকেইটা বস্তু থাকিলে এটা স্পীকাৰ বনিব পাৰে। এইকেইটা বস্তু থাকিব লাগিব, তেতিয়া তো আচলতে আহোঁ। ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব।